নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু মই বৰ্তমান বলিন ট্ৰেভেলছৰ লগত মানে পোৱালি বলিন ট্ৰেভেলছ। আপোনালোকে দেখিলে এনেকুৱা লাগিব যে এইখন যিখন ৰাস্তাত দেখি থাকে নাইট চুপাৰ সেইখন বলিনৰ মানে বলিন ট্ৰেভেলছ নিচিনাই লাগিব, কিন্তু নহয়, এইখন সৰুকে বনাইছে। আৰু এইখন মানে একদম আপোনালোকে ভিজুৱেলত দেখিছে, মানে যদি মানে আন্ধাৰত যদি এখন দেখি পায় লাইটে চাইটে, এখন যে নালাগিব যে সেইখন নে এইখন কোনখন, মানে কনফিউজ হৈ যাব। আৰু এইখন বনাই উলিয়াইছে ভাইটি ৰাজা কোঁৱৰ। বয়সটো কিমান হ'ল? মোৰ 16 বছৰ। 16 বছৰীয়া এটা ল'ৰা। মেট্ৰিক এইবাৰ পাছ কৰিছে, মেট্ৰিক এইবাৰ পাছ কৰিছে। আৰু এখেতৰ ঘৰ হৈছে আমাৰ শিৱসাগৰ মেটেকাৰ কি বুলি কয় দেখোন, লাইমেকুৰি গাঁও। লাইমেকুৰি গাঁৱৰ। কিমান দিনৰ পৰা কৰি আছে এইখন? এইখনৰ কাম মোৰ এমাহত কমপ্লিট হৈ গ'ল। এইখন এক মাহত কমপ্লিট কৰি দিলা? হয়, এক মাহত মানে গোটেই কামখিনি কৰোঁতে কমপ্লিট। আচ্ছা, তুমি এইখনত যিখন বলিন নাইট চুপাৰ তাত উঠি পাইছা নে কেতিয়াবা? উঠি পোৱা নাই আজিলৈকে। মানে কেনে, অকল ফটোত দেখিছা নে? তেওঁ ফটো দিছিলে মোক। ওচৰৰ পৰা আজিলৈকে দেখি পাইছা নাই? ওচৰৰ পৰা মই ইখনে দেখি পাইছোঁ, তেওঁলোকৰ দুখন বাছ আছে। যোনখন বনাইছে এইখন বাছ দেখি পোৱা নাই মই আজিলৈকে। এইখন বাছ বোলে ওচৰৰ পৰা আজিলৈকে ল'ৰাটোৱে দেখিয়ে পোৱা নাই, আৰু তাক এইদৰে জীৱন্ত ৰূপ দিছে। মানে একদম মই প্ৰথম যেতিয়া মানে ফটোত দেখিছিলো, মইতো এই মেইনখনেই বুলি ভাবিছিলো, কিন্তু নহয়, এইখন বনাইছে। এইখিনি পুৰা গিলাচ লগাইছে, আনকি মানে গোটেই ভিতৰৰ চিটলৈকে, কেবিন মানে গোটেই বস্তুখিনি। চিট কেইটা আছে? চিট 35টা আছে। 35টা চিট। এইফালে চাইডত লাইট, তেওঁলোকৰ তাত কেবিন আছে। এইটো নাম্বাৰটো তেওঁলোকৰ নাম্বাৰ নেকি? হয়, তেওঁলোকৰ নাম্বাৰ। আচ্ছা, বলিনৰ মালিকে গম পায়, মানে মালিকে গম পায় নাই যে এইখন তুমি বনাইছা বুলি? গম পায়। আচ্ছা, বিচাৰিছে নেকি এইখন? আচ্ছা, বলিনৰ মালিকে যদি চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, তেখেতে যাতে দেখা পায় এখন, যে ইমান ধুনীয়াকে তেখেতৰ গাড়ীখন বনাইছে। তাত মূৰ্তি আছিলে, মূৰ্তি এভাগো আছে ভিতৰত। এইটো আছে নেকি? আছে, চব আছে। চিচি কেমেৰা আছে। ভিতৰত? ভিতৰত চব আছে, চিচি কেমেৰা আছে, মূৰ্তি আছে। বা, মানে এজন সৰু ল'ৰাই, সৰু বুলি এইকাৰণে কৈছো, মেট্ৰিক মানে পাছ কৰিছেহে, গতিকে গম পালো এইফালে আহোঁতে এই কথাটো। গতিকে তেখেতক আপোনালোকৰ মাজত চিনাকি কৰাই দিয়া এটা প্ৰয়াস কৰিলো। যিসকলে ভিডিঅ'টো চাই আছে, কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আমি অলপ কথা পাতিম, বহুত কথা পাতিবলগীয়া আছে আচলতে। অকল এইখনেই নহয়, আৰু বহুত কিবা কিবি বনাই এটা ষ্টুডেণ্ট। এবাৰ কিহত লৈছা? ফাৰ্ষ্ট ইয়েৰ আৰ্টছত লৈছা। প্ৰথম বৰ্ষত মানে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে। এইখিনি মানে কিমান বছৰ, মানে কিমান পোৱালিৰ পৰা কৰি আছে এইখিনি? মই এইখিনি ক্লাছ 6ৰ পৰা কৰি আহিছোঁ। 6ৰ পৰা? হয়। এইবোৰ কাৰেণ্টৰ কামবোৰ কেনেকৈ শিকিলা? কাৰেণ্টৰ কামবোৰ দেখি শিকা কিছুমান। চব দেখি শিকা? হয়। অকল এইখনেই নহয়, মানে বহুত কিবা কিবি বস্তু সাজি উলিয়াইছে। গতিকে এটা খুব ইণ্টাৰেষ্টিং ভিডিঅ' হ'বলৈ গৈ আছে। কাইণ্ডলি ভিডিঅ'টো আমাৰ লগত পাছৰখিনি চাই থাকক। আৰু যিসকলে আকৌ কৈছোঁ চাই আছে, এই ল'ৰাটোক এটা শুভেচ্ছা দিব নাপাহৰিব, কমেণ্ট এটা কৰিব। আৰু ভিডিঅ'টো কাইণ্ডলি বন্ধু মহলৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ বন্ধুজনে এই ভিডিঅ'টো পায়। বলিন দেখালো, বলিন দেখুৱাৰ পাছত এইফালে দেখাইছো এবাৰ মহেন্দ্ৰ থাৰ। এইখন কেতিয়া বনাইছিলা? এইখন মই 8তে বনোৱা। এইখন ক্লাছ 8ত? আৰু মানে বহুত দিন হ'ল বনোৱা, সেইকাৰণে অকণমান মানে যিহেতু দাঁত কাগজ দি বনোৱা, অলপ মানে হেৰি হৈছে আৰু কিবা কিবি দাগ চাগ অলপ বহি ধূলি মাকতি অলপ লাগি গৈছে, কিন্তু এতিয়াও মানে খুব ধুনীয়া কৰি ৰাখিছে। আৰু তাতকে ইণ্টাৰেষ্টিং কথা, এইখন দেখিছে নহয় ফ্লাইট, এইখন কেতিয়া উৰিব? এইখন আহি আছে, জুলাই মাহত সম্পূৰ্ণ হ'ব। হৈ যাব? গৰম বন্ধ হ'ব, মানে এতিয়া কলেজ খোলাৰ পৰা অকণ দিগদাৰ। মানে জুলাই মাহত মানুহে এখন উৰা দেখিব নেকি? দেখিব। এইখন জুলাই মাহত বোলে উৰা দেখিব। মানে কাম এতিয়া কলেজত গৈ আছে, তথাপিতো মানে এই কামবোৰ তুমি কেতিয়া কৰা? কামবোৰ যেতিয়া আজৰি পাওঁ, দোকানতো থাকিব লাগে আমাৰ। আৰু এটা কথা আছে, এখন দোকানতো থাকে, আৰু প্লাছ এইখিনি কাম কৰি থাকে। ইমানখিনি পঢ়া শুনা আছে, তাৰ মাজতে এই গোটেই কামখিনি কৰি আছে। আৰু এইখন খুব সোনকালে আপোনালোকৰ মাজলৈ আহি আছে। এইখন আমি উৰা দেখুৱাবলৈ আহিম, সেইটো চাবলৈ আমাৰ পেজখন যিখন নতুনকৈ চাই আছে ফ'ল' কৰি ৰাখিব। জুলাই মাহত এখন উৰা দেখামেই। জুলাই মাহত এখন আমি উৰা দেখাম। ব'লক, আৰু অলপ কথা আছে এতিয়া। আচ্ছা ৰাজা, এতিয়া আমি কথা পাতো অলপ ইয়াৰ লগত, পাৰ্চনেলি কথা অলপ পাতো। আৰু কি কাম কৰা এইখিনি কৰা বাহিৰে? মই ইলেক্ট্ৰিকৰ কাম যদি কাৰোবাৰ ঘৰত কেতিয়াবা মাতে তেনেকৈও যাওঁ। এতিয়াই কৰিব জানা? হয়। আৰু মই এখন দোকানত জব কৰিছোঁ, আৰু মোৰ নিজৰ দোকান, আমাৰ ঘৰৰ নিজৰ দোকান এখন আছে। হয়, তাতো কাম কৰোঁ। তোমালোকৰ ঘৰত কোন কোন আছে? ঘৰত মোৰ মা আছে, আৰু আইতা আছে, আৰু মই। দেউতা ঢুকালে। কেতিয়া ঢুকালে? মই 6লৈ পাওঁতে ঢুকাইছে। 6ত থাকোঁতে? ক্লাছ 6ত থাকোঁতে আচলতে দেউতাকো ইয়াৰ ঢুকাইছে। আৰু এতিয়া আচলতে ল'ৰা হিচাপে এটাই ল'ৰা, মাক আছে, আৰু ঘৰখনো দায়িত্ব ল'বলগীয়া হৈ পৰে। তাৰ মাজতে ঘৰৰ দায়িত্ব লোৱাৰ মাজতে আচলতে এই কামখিনি কৰি আছে, স্কুল পঢ়ি আছে, আৰু আগফালৰ কোনোবা দোকান এখনত থকা বুলি কৈছিলে যে? মেটেকা হাৰ্ডৱেৰ। মানে হাৰ্ডৱেৰখনতো থাকে আগফালে দোকানখন, তেখেতৰ লগত মানে খুব মৰমত ৰাখে বোলে। কৈছে খুব ধুনীয়াকে ককাই ভাই নিচিনাকে থাকে। তেখেতৰ তাত মানে শ্ৰমিক হিচাপে নহয়, মানে পুৱা অলপ সময় দিয়া, আকৌ আহি সময় দিয়া, তেনেকে আচলতে চলি আছে। আৰু এই বস্তুখিনি যে তুমি গোটাই লৈছা, এইখিনি ক'ৰ পৰা গোটোৱা বস্তুবোৰ?
এইখিনি ক'পা গোটাও মানে মই দোকানত থাকি বা যি পাওঁ বা আমাৰ নিজৰ দোকানতে যি লাভ হয় তাৰ পৰাই মই কেতিয়াবা যদি কিবা এটা বস্তু আনো বা কেতিয়াবা কিবা এটা আনো আৰু বেছিভাগ মই পেলনীয়া সামগ্ৰীৰ পৰাই বনাবলৈ চেষ্টা কৰোঁ। আচলতে বস্তু বহুত বনাই থোৱা আছে, কিন্তু মই আপোনালোকক মূল 2-3টা বস্তু দেখালো। আকৌ আহি আছো, তেতিয়া মই ফ্লাইট পৰা দেখাবলৈ আকৌ আহিম, কিন্তু হয় আকৌ আহি আছো। আৰু এই ল'ৰাটোক আপোনালোকে এটা আশীৰ্বাদ কৰিব, মৰম দিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে 10জনে পায়, আৰু এটা আশীৰ্বাদ দিব নাপাহৰিব, এটা কমেণ্ট এটা কৰিব। ইয়াৰ বাবে মোৰ কাৰণে নহয়, এনেকুৱা ল'ৰাবোৰ যাতে আগবাঢ়ি যায়। বহুত মানে সফল ব্যক্তি কিন্তু এনেকেই আৰম্ভ কৰা, হয় সেইটো সদায় মনত ৰাখিবা। মানে একদম সৰুকে এনেকে কিবা কাম এটা কৰিছিলে, হয় কৰি আজি যিসকল আজি উদ্ভাৱক যে হয় তেনেকেই উদ্ভাৱন কৰা। আব্দুল কালামে চৰাই কেলে উৰিছিলে সেইটো ভাবি পিনিয়ে মানে তোমাৰ প্লেন উৰাই কি বুলি কয়, ৰকেট উৰাই দিছিলে। তো গতিকে তোমাক এদিন ৰকেট উৰাব লাগিব। মোৰ আৰু এনেকে এটা সপোন আছিলে, সপোনটো এতিয়া আধৰুৱা হৈছে। মই এখন বাইক আনিছিলো আৰু বাইকখন মই নিজে ঘৰতে ঠিক কৰিছিলো। এইখন থকাখন হয় সেইখন কেলে আনিছিলা? ঠিক কৰিছিলো, আৰু ঠিক কৰি পিনি মই গাড়ী বনাম বুলি ভাবিছিলো, কিন্তু অকণমান টকা পইচাৰ অভাৱত বনাব পৰা নাই এতিয়া। যদি হয়গে আৰু ভৱিষ্যতে বনাম বুলি আশা হ'ব, অবভিয়াছলি হ'ব। তুমি যিহেতু সপোন দেখিছা, ডাঙৰ সপোন দেখা, সপোন এদিন ছাকচেছ হ'বই। তোমাক অভিনন্দন জনাইছো, আগুৱাই যোৱা। আকৌ ল'ৰাটোক লগ পাম। আৰু যিসকলে আকৌ কৈছো, যিসকলে চাই আছে কাইণ্ডলি, বহুত আমি কিবা কিবি বস্তুবোৰ ভাইৰেল কৰি থাকো। এনেকুৱা ল'ৰাবোৰক এনেকুৱা কিছুমান ষ্টৰি আমি ভাইৰেল কৰিব লাগে, আৰু এই কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছো। নতুন ভিডিঅ' এটাত আকৌ লগ পাম। ধন্যবাদ।